নমস্কাৰ। প্ৰথমতে মই অসম BTC তথা অসমবাসী ৰাইজলৈ আমাৰ হিন্দু ধৰ্ম ভাই বন্ধু আমাৰ যিখিনি হিন্দু ধৰ্মাৱলম্বী মানুহ আছে তেখেতলৈ মই সকলোকে মোৰ হিয়া ভৰা আন্তৰিক আমাৰ ৰঙৰ যি উৎসৱ ফাকুৱা বা হোলী শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ যি ৰঙৰ উৎসৱ এই ৰঙৰ উৎসৱে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলক তাৰ কামনা কৰিছোঁ। আৰু লগতে আমাৰ ইছলাম ধৰ্মাৱলম্বী যিখিনি আমাৰ মানুহ আছে তেওঁলোককো এটা আহ্বান জনাইছোঁ, যিহেতু আজি আমাৰ জুম্মাবাৰ, শুক্ৰবাৰ মানে আমাৰ জুম্মা, তেওঁলোককো তেওঁলোকৰ ৰীতি নীতি মানি পেলাই খুব ধুনীয়াকৈ যাতে তেওঁলোকৰ জুম্মা নামাজ আদায় কৰে। কোনো ধৰণৰ যাতে বিভ্ৰান্তি বা তেনেকুৱা কিবা এটা অপ্ৰীতিকৰ সমস্যা যাতে সৃষ্টি নহয় তাৰ কাৰণে মই দুটা আমাৰ সম্প্ৰদায়কে মই কাতৰভাৱে আহ্বান কৰিছোঁ। মিলা প্ৰীতিৰ মাজতে আমি হোলী যি আছে ফাকুৱা ৰঙৰ উৎসৱ চেলিব্ৰেটো কৰিব লাগিব আৰু আমাৰ যাতে জুম্মাৰ নামাজটো যাতে খুব ধুনীয়াকৈ হৈ যায়। তাৰ কাৰণে মই এজন ফকীৰাগাম অঞ্চলৰ এজন নাগৰিক হিচাপে গোটেই বিশেষকৈ ফকীৰাগামৰ যিখিনি আমাৰ সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকক মই আহ্বান কৰিছোঁ। দুটা আমাৰ আজি উৎসৱ, এটা হ'ল আমাৰ ৰঙৰ উৎসৱ ফাকুৱা আৰু আমাৰ এটা হ'ল আমাৰ জুম্মা নামাজ, দুয়োটাই ভালকৈ হওক তাৰে কামনা কৰি ভাতৃত্ববোধ বজাই ৰাখি যাতে আমাৰ আজিৰ দিনটো ভালে পাৰ হৈ যায়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।